আমাৰ বন্ধুসকল এতিয়া গৰমৰ ছিজন ছামাৰ ছিজনত আপোনালোকে যি ফাৰ্মৰ পলিথিন মেনেজমেণ্টটো কেনেকৈ ধৰণে কৰিব লাগিব আহকচোন আপোনালোকে আমি অকণমান দেখাব বিচাৰিছোঁ আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ বন্ধুসকল এখন ফাৰ্ম এইখন ফাৰ্মত মই আপোনালোকক সেইখন ফাৰ্মত দেখাইছিলোঁ আৰু এইখন ফাৰ্মৰ হয়তো চক এখন এক জইনৰ কাৰণে তেওঁলোকে এতিয়া খুলিবৰ কাৰণে অসুবিধা হয় তো এতিয়া কি হৈছে ইয়াতো অকল ভেণ্টিলেশ্যনৰ কাৰণে তলৰ পৰা দাঙি দিছে একচুৱেলি তলৰ পৰা কেতিয়াও পালখন দাঙিব নালাগে সদায় ওপৰৰ পৰা লাহে লাহে খুলিব লাগে এতিয়া কি হৈছে ইয়াত ভেণ্টিলেশ্যনৰ কাৰণে তলৰ পৰা দাঙি দিছে তলৰ পৰা দাঙি দিয়াটোতো আপোনাৰ সম্পূৰ্ণ ভুল আৰু আপোনালোকে যদিও এইটো কৰি আছে এইটো কাম নকৰিব সেইকাৰণে পালখন দুটা ভাগ কৰি ল'ব দুটা ভাগ কৰিলে আপোনালোকে তলটো যদি নমাবলৈ হয় তলটো নমাব ওপৰটো হ'লে ওপৰটো কৰিব তেনেকৈ ধৰণে কৰিব মই আপোনালোকক গোটেই ডিটেইলছটো দেখাই আছোঁ কেনেকৈ ধৰণে কৰিব লাগে এয়া ফাৰ্মখন তো বন্ধুসকল চাওক মই এতিয়া বাহিৰ ফালৰ পৰা দেখাই দিছোঁ ফাৰ্মখন এক জইন এই ওপৰত ধুনীয়াকৈ বান্ধিছে আৰু এই তললৈকে যাৰ কাৰণে ফাৰ্মখনত এতিয়া মই কি কৈছোঁ যে ফাৰ্মখনৰ এইটো ওপৰটো ভেণ্টিলেশ্যনৰ কাৰণে কৰি দিয়ক তেতিয়া ফাৰ্মখনে একদম কি কৰোঁ কি নকৰোঁ হৈছে আচলতে তো এনেকুৱা ধৰণৰ যাতে হ'ব নালাগে আপোনালোকক এয়া দেখিছে এতিয়া কি কৰিছে তলৰ পৰা দাঙি পিনি ওপৰলৈ কৰি থৈছে যিটো আটাইতকৈ বেয়া সদায় ফাৰ্মখনত আপোনালোকে ওপৰৰ পৰা তললৈ খুলিব ভেণ্টিলেশ্যন সদায় ওপৰৰ পৰা হয় আৰু এইফালে আঙলাটো আছে আঙলাটো এনেও ধৰি তো সেইটো কাৰণে আপোনালোকে যিমান পাৰে এই পালখন দুটা পাৰ্ট কৰি বনাবলৈ চেষ্টা কৰিব এয়া মই দেখাই দিছোঁ ফাৰ্মখন ইমান ধুনীয়াকৈ কৰে আৰু কিন্তু এই পাল মেনেজমেণ্টটোৱে আপোনাৰ ফাৰ্মখনৰ ৰিজাল্টটো হয়তো বেয়া কৰি দিব পাৰে সেইকাৰণে আপোনালোকে যিমান পাৰে ফালখন যিটো পলিথিন ট্ৰিপাল মেনেজমেণ্টটো খুবেই জৰুৰী আৰু কেনেকৈ কৰিব লাগে মই দেখাই আছোঁ আপোনালোকক নমস্কাৰ ফাৰ্মাৰ বন্ধুসকল আপোনালোকে পাল মেনেজমেণ্টটো কেনেকৈ ধৰণে কৰিব লাগিব মই এটা অকণমান আইডিয়া এটা দেখাই দিছোঁ আপোনালোকক প্ৰথমতে আপোনালোকে যেতিয়া পোৱালি আহোঁতে এখন পূৰা কমপ্লিটলি আপোনালোকে পালখনটো পেলাই দিব আৰু এইটো এতিয়া বৰ্তমান দুটা কৰি থৈছে এইফালে ওপৰত এটা কৰা আছে তলত এটা কৰা আছে আপোনালোকে এক জইন হ'লে পালখনৰ অসুবিধা হয় সদায় দুটা জইন কৰিব যাতে পিছলৈকে সুবিধা হয় এতিয়া প্ৰথম সুবিধাটো হৈ গ'ল যদিহে আপোনাৰ পোৱালিটো আহে এতিয়া গৰম ছিজনৰ কাৰণে কি হ'ব ওপৰত এটা ভেণ্টিলেশ্যন লাগিব এইটো যেনেকৈ খোলা আছে এইটো ভেণ্টিলেশ্যন লাগিব আৰু এইটো আছে যদিহে ৰাতি অলপ ঠাণ্ডা পৰে তেতিয়া গোটেইটো পেলাব লাগিব আৰু এতিয়া প্ৰথম কথাটো হৈ গ'ল এতিয়া গৰমৰ ছিজন এতিয়া বাৰ্ডৰ বয়স আজি 15-16 দিন হৈছে এতিয়া আকৌ এই ওপৰটো এইটো কমপ্লিটলি খোলা থাকিব আৰু এইটো যদিহে বৰষুণ আহিব কিবা অহা চান্সেছ থাকিব তেতিয়া আপোনালোকে এইটো পেলাব পাৰিব আদাৰৱাইজ এইটো পেলাব নালাগে আৰু ঠাণ্ডা দিনৰ কথাটো বেলেগ এইটো 15 পৰা 20 দিনলৈকে এইটো কমপ্লিটলি পৰিয়ে থাকিব এতিয়া এইটো কমপ্লিটলি খোলা থাকিব একদম এনেকৈ আৰু এতেকে এইটো আঙলাটো আছে আঙলাটোৰ কাৰণে বৰষুণৰ এচাকনিটো কেতিয়াও ভিতৰত সোমালে এইপিনে তলৰ ফালৰ পৰা সোমাব সেইকাৰণে আপোনালোকে যিমান পাৰে পালখন দুটা পাৰ্ট কৰিব এনেকৈ ধৰণে ওপৰ এটা পাৰ্ট তলৰ এটা পাৰ্ট আৰু যদিহে ফাৰ্মখনত বেমাৰ আজাৰ লাগে তেতিয়া আপোনালোকে যেতিয়া স্প্ৰে কৰোঁতে এই পালখন কমপ্লিটলি পেলাই লোৱাৰ পিছত স্প্ৰে কৰাৰ পিছত 1 ঘণ্টা ৰাখিব 1 ঘণ্টা ৰখাৰ পিছত আকৌ কমপ্লিটলি পালখন আপোনালোকে তুলি দিব পাৰিব তো আশা কৰিছোঁ আপোনালোকে ফাৰ্মখনৰ এনেকৈ ধৰণে পাল মেনেজমেণ্টটো কৰিব আপোনালোকে দুটা পাৰ্ট কৰিব দুটা পাৰ্ট কৰিলে উঠোৱাটো সুবিধা হয় নমোৱাটো সুবিধা হয় যদিহে আপোনালোকে বোলে ইচ্ছা কৰিছে গোটেইখন পেলাব লাগে তেতিয়া দুটা পাৰ্ট পেলাই দিব আৰু যদি অকল বোলে তলৰটো কৰিব লাগে দুটা পাৰ্ট এনেকৈ আছে এনেকৈ ধৰণে কৰিলে সুবিধা হ'ব এইটো ভেণ্টিলেশ্যনটো পূৰা ওপৰটো খোলা থাকিব লাগিব এইটো আজি 15-16 দিনৰ বাৰ্ড আৰু ওপৰটো পূৰা খোলা আছে ইয়াত এখন পাল আছে আৰু এখন মাজত এখন এনেকৈ তলৰটো খোলা আছে দেখিছেনে আৰু এইটো যদিহে ৰাতি বৰষুণ দিয়ে কিবা দিয়ে এনেকুৱা সুবিধা চান্স থাকে তেতিয়াহ'লে আপোনালোকে তলৰটো খুলি আপুনি পেলাব পাৰিব আৰু বাকী ওপৰটো কমপ্লিটলি খোলা থাকিব পূৰা ভেণ্টিলেশ্যন থাকিব আৰু এইফালেও এনেকৈ ধৰণে কৰা আছে ভেণ্টিলেশ্যনৰ কাৰণে ফাৰ্মখন তো এখন হ'ল ফাৰ্ম আপোনাৰ 1800 কেপাচিটিৰ এখন ফাৰ্ম হ'ল আৰু এইটো যিটো দেখিছে এই পিছফালৰ ছাইডটো কমপ্লিটলি আপোনালোকে বন্ধ কৰি দিব পাৰিব সেইটো একো নাই মুকলি আছে সেইটো বন্ধ কৰি দিব পাৰিব আৰু বাকী এইকেইটা আপোনালোকে এইটো আৰু এইকেইটা দেখিছে কেনেকৈ ধৰণে ৰাখিছে দুটাকৈ ৰাখিছে আপোনাৰ এটা কমপ্লিটলি এনেকৈ পেলাব পাৰিব বা স্প্ৰে কৰি সময়ত গোটেইখন পেলাই ল'ব পাৰিব এনেকৈ ধৰণে আপোনালোকে তো এয়াই আপোনালোকক অকণমান চিম্পুলকৈ পাল মেনেজমেণ্টৰ বিষয়ে অকণমান জনালোঁ